fine. Let's নমস্কাৰ বন্ধুসকল ইয়াংষ্টাৰ পল্টিলাম সকলকে স্বাগতম নিপল লিংকাৰ সেট সাপ্লাই দিছিলো গুৱাহাটী সানচাৰিত ইনষ্টলেচন আমাৰ কমপ্লিট হৈ গল ফাৰ্মখনৰ দীঘলটো আছে 116 ফুট দীঘল আছে আৰু 27 ফুট বহল আছে এখন ফাৰ্মত গৰম সিজনত হ'ব হলে 2000 মুৰ্গিয়াত ৰাখিব পাৰিব আৰু ফাৰ্মখনৰ ওপৰটো সিলিং মাই দিছে ছটাই সিলিং দিছে আৰু টিঙৰ হয় পাৰ্মানেন্ট কে বনাইছে সাইডৰটো ঢালাই খটা ইউজ কৰিছে আৰু সাইডত এটো আপোনালোকক দেখাই দিছো মই লিন্টাৰ এটা মাৰি দিছে সাইডত ফাউন্ডেশনটা উঠাই দিছে সাইডটো আৰু জিআই জালিটো ইউজ কৰিছে সাইডটোত আৰু ওপৰটোত কৰিছে হেক্সা জালি পাৰ্মানেন্ট হিচাপত বনাইছে ঢালাই খুটা ইউজ কৰিলে মাজৰ সেন্টাৰটো ঢালাই খুটা দিছে আৰু টিঙৰ ফাৰ্মৰ কাৰণত মাজৰ সেন্টাৰটো হাইটটো ৰাখিব লাগিব 15 ফুট এখন 15 ফুট ৰাখিছে আৰু সাইডটো 9 ফুট ৰাখিছে হাইটটো বেছিকে ৰাখিব লাগিব নহলে গৰম সিজনত গৰমটো বেছিকে হ'ব হিট ষ্ট্ৰক হৈ পেলাই বাট মৰ্টেলিটি হৈ যাব হাইটটো বেছিকে ৰাখিলে যে গৰমটো মুৰ্গীটোৱে কম পাব এটো কাৰণে টিঙৰ ফাৰ্ম বনাব হলে হাইটটো বেছিকে বনাব লাগে কম হিচাপত 9 ফুট ৰাখিব লাগে মাজৰ সেন্টাৰটো 15 ফুট ইমানটো হিচাপত বনালে কোনো প্ৰবলেম নাহে গৰম সিজনটো আপোনালোকে ভালদৰে মেনেজমেন্ট কৰিব পাৰিব বাৰ্ডৰ হিট ষ্ট্ৰকটো কম হ'ব আৰু এখন ফাৰ্মৰ আমাৰ ইনষ্টলেচন কৰোতে দুদিন সময় লাগিলে ৰাতিয়ে দিনে কাম লগালো দুদিনত কমপ্লিট কৰি দিলো আৰু পানী টেংকি কেপাসিটি ইয়াত দিয়া হৈছে টোটাল আপোনাৰ 700 লিটাৰ পানী টেংকি সাংখন আগলে দিয়া হৈছে দুটা টেংকিয়ে লগোৱা হৈছে চাৰিটা লাইন ইনষ্টলেচন কৰা হৈছে 27 ফুট বহল কান্তে চাৰি লাইন ইনষ্টলেচন কৰা হৈছে আৰু এই ফাৰ্মখনৰ যে অনাৰ তেখেতৰ আগতো দুখন ফাৰ্ম আছে সেই দুখনো আপোনালোকক দেখাম এখনত আজি পোৱালি ভৰাইছেহি কি কোম্পানী আন্ডাৰ পোৱালি ভৰাইছে হেও আপোনালোকক জনাম ফাৰ্ম কিখন অলপ এক্সট্ৰা জেগাত আছে অলপ ডিসটেন্সত আছে কব গলে এখন ফাৰ্ম কব গলে বাকি কিখন ফাৰ্মৰ বা প্ৰায় 120 ফুট মান ডিসটেন্সত আছে কব গলে প্ৰথমখন ফাৰ্মৰ বা আৰু দ্বিতীয়খন ফাৰ্মৰ বা কব গলে 100 ফুট মান হ'ব মই এতিয়া বাহিৰৰ পৰিবেশটো আপোনালোকক দেখাই দিছো টোটাল ফাৰ্ম তিনিখন এখন সেট এটো নতুন সেট হয় এটো পোৱালি ভৰাব আৰু এগিটা সেট চলাই আছে এফালে এটা সেট আছে এটো পাৰ্মানেন্ট সেট টিং গজলা আছে ওপৰত আৰু এফালটো ইয়েলো কালাৰ শিলপলিন ইউজ কৰি পেলাই বনাইছে গুটে কিখন ফাৰ্মে পকাৰ ঢালাই প্ৰসেস কৰি পেলাই বনাইছে পাৰ্মানেন্ট কে বনাইছে আৰু এফালে মেডিসিন ইউজ কৰি আছে মেডিসিনটো এতিয়া মাৰিছে মানে এটো বাহিৰত মাৰিব লাগে ডিসইনফেক্টেড স্প্ৰে এতিয়া বীজাণুবিলাক মৰি থাকে আজি পোৱালি ভৰাইছে এটো কি মেডিসিন মাৰা হৈছে আপোনাৰ B904 টো মাৰিছে বাহিৰত আৰু পোৱালি ভৰাই ৰাখিছে পোৱালি আপুনি কি কোম্পানী আন্ডাৰ কৰিছে এটা কন্টাক্ট প্ৰাইমো কৰি আছে ন প্ৰাইম কোম্পানী আন্ডাৰ কৰি আছে দাদাই মানে পোল্ট্ৰি ফাৰ্মিং আৰু এতিয়া পোৱালিটো বোৰ্ডিংত আছে কিমান পোৱালি আছে কি কথা বাৰু আপোনালোকক জনাম বাৰু প্ৰাইমত কৰি আছে আগলে আপোনালোকে দেখা পাইছে বোৰ্ডিং কৰি ৰাখিছে এটা পোৱালি সাইডটো বেয়া ৰাখিব লাগিব বোৰ্ডিং কৰিব হলে টেম্পাৰেচাৰ বনাব কাৰণত ফাৰ্মৰ ভিতৰৰ পৰিবেশ আপোনালোকক দেখাই দিছো কাঠৰ গুৰিটোত মানে মুৰ্গী পালন কৰে তলটোৰেটো মজিয়াটো মাটি আছে ন এটো মাটি হয় এটো কাঠৰ গুৰিতে ডে 25 বনাৰ পৰা ইউজ কৰা ডে 25 পৰা ইউজ কৰে তাৰ আগত ভুচি মাৰে এফালে পোৱালি ৰাখি থৈছে ৰাউন্ড বোৰ্ডিংত ৰাখিছে পোৱালি পোৱালি সব 200 পৰা বাল্ব দি থৈছে 200 পৰা বাল্বৰ ওপৰত ওপৰৰ পৰা টিঙৰ এখন কভাৰ লগাই দিছে হিটটো ভালকে বোৰ্ডিংত হ'ব কাৰণত পোৱালি কিমান দিয়া আছে বৰ্তমান আপোনাক 3100 পোৱালি দিছে ন এয়া পোৱালি দুখন ফাৰ্মতে ৰাখিব আৰু যোনখন নিপল লিংকাৰ ইনষ্টলেচন কৰিছে সেইখনত পিছত ভৰাব এক্সট্ৰাকে পোৱালি ভৰাব এতিয়া সবতে B904 ইয়াত ডিসইনফেক্টেড কৰি আছে পোৱালিগাত এতিয়া মাৰিব নোৱাৰে পোৱালিগাত মাৰিব পাৰিব 10 দিন বা 12 দিনৰ পৰাহে পোৱালিগাত স্প্ৰে কৰিব পাৰিব এটা ফাৰ্মখনৰ বাহিৰটোত মাৰি আছে স্প্ৰেয়াৰটো মানে ডিসইনফেক্টেড স্প্ৰেয়াৰ মাৰি থাকিলে ব্যাকটেৰিয়া ভাইৰাল এইবিলাক ক্লিন হৈ থাকে আৰু ওপৰটোত কেনেকে সিলিংটো মাৰিছে মই দেখাই দিছো ওপৰত যেটো নাসাৰী যেটো গ্ৰিট নেট হেতু মাৰিছে গ্ৰিট নেটটো মাৰিলে ইয়াত ফুটা থাকে এমোনিয়া গেছটো ওলাই পেলাই গুচি যায় আৰু হিটটো ভালদৰে টেম্পাৰেচাৰটো মেনেজমেন্ট কৰি ৰাখিছে টেম্পাৰেচাৰটো মেনেজমেন্ট কৰি ৰাখিলে পোৱালিবিলাক ঘুৰি ফুৰিব দানা পানীটো ভালকে ইনটেক কৰিব আৰু এখন ফাৰ্ম মিনাৰেল লিংকাৰ চলাই আছে যোনখন নতুনকে বনাইছে 27 ফুট আপোনাৰ বহল আছে 116 ফুট এখন জিঅ'ডেজটো লিফটিং অটোমেটিক হ'ব নিপল লিংকাৰ সিস্টেম কৰি আছে জিঅ'ডেজৰ পৰাই নিপল লিংকাৰ সিস্টেমত চলাব পাৰি আৰু মেন পাৱাৰটো কম লাগে মুৰ্গীয়ে ফ্ৰেছ ৱাটাৰ পায় আৰু নন ষ্টপ পানী পাব মিনাৰেল লিংকাৰ ফাৰ্মত এটা প্ৰবলেম হয় পেপাৰটো ইয়াতে ভিজাই দিয়ে নিপল লিংকাৰ সিস্টেম হ'লে পেপাৰটো ভিজাব নোৱাৰে শুকান ড্ৰাই হৈ থাকে এমোনিয়া গেছটো কম হয় আৰু সাবচিকন পানী পায় আৰু মেডিচিন বিলাক হট ব্যৱহাৰ হয়
পানী পেলাব নোৱাৰে সেইটো কাৰণে নিপল টিংকাৰ চিষ্টেমটো ইনষ্টলেশ্যন কৰি ল'লে মানে বহুত প্লাছ পইণ্ট আছে ক'ব গ'লে 0 ডেজ টু লিফটিং মেন পাৱাৰটো একদম কমি যায় ফাৰ্মাৰজনক পানী দিব নালাগে অনলি মানে ৰেগিং কৰিব লাগে দানা দিব লাগে দুটা কামেই থাকে আৰু এদিন ডিসইনফেক্টেড স্প্ৰেবিলাক মাৰি থাকিলে ভাল হয় তেতিয়া বেক্টেৰিয়া ভাইৰাছ এইবিলাক ক্লিন হৈ থাকিব আৰু সাইডটো ডাবল পাল মাৰিছে মই দেখাই দিছোঁ এফালে এখন পাল আপোনালোকে দেখা পাইছে আৰু ভিতৰ সাইডেও এখন পাল মাৰি দিছে বাহিৰ সাইডেও এখন পাল দুখন পাল মাৰিলে ভালদৰে টেম্পাৰেচাৰটো বুডিঙত বনি যায় সিংগল পাল মাৰিলে ঠাণ্ডাটো বাহিৰৰ পৰা সোমাই আহে তেতিয়া টেম্পাৰেচাৰটো ভালকৈ নবনে এতিয়া গেছ বৰ্ডাৰৰ প্ৰয়োজন নাই এতিয়া যিহেতু গৰম আহিলে সেইটো কাৰণে এতিয়া 200 পাৰ বাল্বতে বুডিং কৰিব পাৰিব বুডিঙত খালি লাইটৰ পৰিমাণটো বঢ়াই দিলে হৈ গ'ল মাজত এখন মানে আপোনালোকক দেখাই দিছোঁ কেনেকৈ বনাইছে আৰু ওপৰত প্লেন চিট মাৰি দিছে প্লেন চিট মাৰি পেলাই তলত লাইটবিলাক লগাই দিছে তেতিয়া হিটটো মানে হৈ ল'লে তললৈ ঠেলি দিয়ে আৰু পোৱালিবোৰ তাৰ তলতে আছে বেছিকৈ আপোনালোকে দেখা পাইছে হিটটো ঠেলি দিয়ে চবফালে পোৱালিবিলাক গুচি যায় দানা পানী খাব পাৰিব ছাইডত গোটেই ৰাউণ্ডকৈ ডিংকা লগাই থৈছে আৰু এতিয়া পেপাৰ ফিটিং কৰাই আছে পেপাৰ ফিটিংটো মানে এদিনমান কৰাব লাগে এদিনমান কৰাৰ পিছত ইয়াত টাৰ্বো ফিডাৰটো লগাই দিব লাগে টাৰ্বো ফিডাৰটো লগাই দিলে দানাটো ৱেষ্টেজ কৰিব নোৱাৰে চাফ চিকুণ পৰিপাটি দানা পাব চাফ চিকুণ পৰিপাটি দানা পালে তেতিয়া ইকলাই ফৰ্মটো নাহে যদি পেপাৰটো আপোনালোকে বেছি দিনলৈকে যদি ফিডিং কৰাই থাকিব পেপাৰটো মানে খুব বেছিয়ে 2 দিন এবেলা ৰাখিব লাগে উইক পোৱালি যদি আহিছে তেতিয়া 3 দিন ৰাখিব লাগে নহ'লে 2 দিন এবেলাতে পেপাৰটো উঠাই দিব লাগে পেপাৰটো উঠাই দিলে সোনকালে ভাল হয় আৰু এটা নাইটো শুকাইছে নে চাই ল'ব লাগে নাইটো যদি শুকাই গৈছে তেতিয়া 2 দিন এবেলাত উঠাই দিব লাগে নাইটো শুকাই যাবৰ কাৰণে আপোনালোকক কৈ দিছোঁ আপোনালোকে নিউৰোডক্স লগাই দিব পাৰে এণ্ড্ৰডেক লগাই দিব পাৰে তাৰপিছত আপোনালোকে লিগজেল লগাই দিব পাৰে 3 দিন আপোনালোকে যদি এণ্টিবায়'টিক চলাই দিয়ে এটা নাইটো সোনকালে শুকাই যাব আৰু পোৱালিটো নাইটো শুকাই গ'লে সিহঁতৰ নাইটোত যদি ঘাঁ নহয় তেতিয়া ইনফেকশ্যন নহয় আৰু এটা য়কটো গলি যায় য়কটো গলি গ'লে সেইটো মৰ্টেলিটিটো কম হয় এতিয়া বুডিংটোত ভালদৰে হিট কৰিছে হিট কৰাৰ কাৰণে পোৱালিবিলাক চবফালে ঘূৰি ফুৰিছে আৰু ছাইডটো গেছ নহ'বৰ কাৰণে এতিয়া যিহেতু ঠাণ্ডা এতিয়া গ'ল এতিয়া অলপ গৰম আহিছেই সেইটো কাৰণে হেক্সা জালি দি লৈ পেলাই ছাইডটো বুডিং কৰিছে এইটো মিহি জালিটো ইউজ কৰিছে 1/2 ইঞ্চি ফুটা 1 ইঞ্চি ফুটাটো কৰিলে এটা প্ৰব্লেম আহিব পোৱালিবিলাকে মূৰটো ভৰাই দিব জালিত লাগি ধৰিব সেইটো কাৰণে 1/2 ইঞ্চি কৰিছে গোটেই ৰাউণ্ড ঘেৰটো হেক্সা জালিয়ে বনাইছে আপোনালোকক দেখাই দিছোঁ 3টা বুডিং কৰি ৰাখিছে 3টা বুডিঙতে পোৱালি আছে পেপাৰ ফিটিংটো এতিয়া কৰাই আছে পেপাৰ ফিটিঙৰ পিছত ইয়াত কৰাব টাৰ্বো ফিটিংটো কৰিব লাগে 14 দিন বা 15 দিনৰ পিছত আকৌ জম্বো ফিডাৰ লগাব লাগে জম্বো ফিডাৰটো লগাই দিয়াৰ লগে লগে আকৌ জম্বো ফিডাৰটো যেতিয়া লগাব তেতিয়া হেং কৰি দিব লাগে মানে 14 to 15 ডেজলৈকে টাৰ্বো ফিডাৰ খোৱাৰ পিছত ডাইৰেক্ট আপোনালোকে হেং কৰি পেলাই লগাব আপোনালোকে জম্বো ফিডাৰ লগাতে তেতিয়া পোৱালিটো লেঙেৰাটো নোলায় যদি পোৱালিবিলাকে শুই দানা খাব তেতিয়াও লেঙেৰা পোৱালি বেছিকৈ ওলাই যায় আৰু পোৱালিটো বুডিং অৱস্থাত বেছিকৈ জোৰত খেদিব নালাগে বেছিকৈ জোৰকৈ খেদিলে কি হয় লেঙেৰা পোৱালিটো বেছিকৈ ওলায় মানে ফ্ৰেকচাৰ হৈ যায় লেঙেৰা পোৱালিটো বেছিকৈ ওলায় সেইকাৰণে খেদোতে অলপ লাহে লাহে খেদিব লাগে থোপবোৰ আপোনালোকে যে দেখিছে থোপবোৰ ভাঙিব হ'লে আপোনালোকে লাহেকৈ ওপৰত এনেকৈ হাতখন দি লৈ পেলাই এনেকৈ আঁতৰাই দিব লাগে এইগতে আঁতৰাই দিলে পোৱালিবিলাকে ডুব নাপায় যদি আপোনালোকে বেছি জোৰকৈ যদি কিবা যদি ভয় খোৱা যদি আপোনালোকে টিং চিং যদি বজাই দিয়ে নহয় পোৱালিও বেছিকৈ বেছিকৈ দৌৰিলে বডি ৱেটটো লছ কৰিব আৰু সিহঁতৰ ভৰিত আপোনাৰ ফ্ৰেকচাৰ হৈ যায় লেঙেৰা পোৱালিটো বেছিকৈ ওলায় সেইকাৰণে আপোনালোকে খেদিব হ'লে লাহে লাহে পোৱালিবিলাক খেদিব লাগে আৰু পোৱালিবিলাকে মাটি দিলেও সিহঁতি এটা হৈ যায় মই আপোনালোকক দেখাই দিম আপোনালোকে যদি মাটি দিয়ে এইগতে তেতিয়াও পোৱালিবিলাক থোপটোহত ভাগি যায় মই আপোনালোকক দেখাই আছোঁ দেখা পাইছে আপোনালোকে এটা হৈ গৈছে পোৱালিবিলাক সিহঁতক মাটি দিলেও এটা হৈ যায় কিন্তু টেম্পাৰেচাৰটো ভালদৰে যদি আপোনালোকে মেনেজমেণ্ট কৰিব পাৰিব তেতিয়া পোৱালিটো থোপ নলয় তেতিয়া আপোনালোকে মাটি দিলে পোৱালিবিলাক আহি যাব আৰু দৌৰি ঘূৰি ফুৰিব গোটেই ৰাউণ্ডটোত ঘূৰি ফুৰিব দানা পানী ভালদৰে ইনটেক কৰিব আপোনালোকক দেখালোঁ বুডিং আপোনালোকে কৰিব হ'লে এইগতে আপোনালোকে বুডিং কৰিব পাৰে 3টা বুডিঙত এতিয়া 200 পাৰ বাল্টি পেলাই ভালকৈ হিটিং কৰি থৈছে গেছ বৰ্ডাৰ কোনো প্ৰয়োজন নাই গেছ বৰ্ডাৰটো বেছি ঠাণ্ডা পৰিলে ঠাণ্ডা ছিজনকেইটাত লাগে এতিয়া যিহেতু গৰম আহিলে এতিয়া 200 পাৱাৰতে এতিয়া বুডিঙৰ টেম্পাৰেচাৰ ভালদৰে বনি যাব বুডিং অৱস্থাত পোৱালিটো কুহুমীয়া গৰম পানী খুৱাব লাগে কুহুমীয়া গৰম পানী খোৱালে ভাল হয় আপোনালোকক কৈ দিছোঁ কুহুমীয়া গৰম পানী খুৱাই দিলে মৰ্টেলিটিটো কম হয় পোৱালিটো আৰু পোৱালিটো ষ্ট্ৰং হৈ যায় পোৱালিটোৱে পানীটো কুহুমীয়া গৰম পানী পালে বেছিকৈ পানীটো খাব আৰু বডি ৱেটটো আহিব যিমানে পানীটো বেছিকৈ খাব বডি ৱেটটো সিমানে ফাষ্ট আহিব এইখন ফাৰ্ম দীঘলটো আছে 70 ফুট আৰু 25 ফুট বহল আছে আৰু আগৰ যিখন ফাৰ্ম আছে এখন এল টাইপত আছে এই ফাৰ্মখনৰ দীঘলটো আছে 120 ফুট দীঘল আছে আৰু 22 ফুট বহল আছে ইয়াত আপোনাৰ পোৱালি ক'ব গ'লে 2122 গোটেই পোৱালি ৰাখে এখনত আৰু এতিয়া যোনবিলাক পোৱালি সোমোৱাই ৰাখিছে এখন ফাৰ্মতে সোমোৱাই ৰাখিছে এখন এল হিচাপত আছে ফাৰ্মখন মই আপোনালোকক অলপ বাহিৰৰ পৰা দেখাই দিছোঁ পৰিৱেশটো দেখা পাইছে এই ফাৰ্মখন এনেকৈ এল টাইপত আছে এইটো হিচাপত এখন ফাৰ্ম বনাই ৰাখিছে
এতিয়া চাহ খাব লৈছোঁ চাহ খাই পেলাই আমি 6টা বজাত যামগৈ আমাৰ গাড়ী বুকিং কৰা আছে ছুপাৰত যামগৈ ৰাতি নাইট ছুপাৰত ৰাতিপুৱা প্ৰায় 4টামান বজাত ঘৰ পাই যামগৈ আমাৰ ঘৰ হ'ল গোলাঘাটত আপোনাৰ 4টা বজাত পাই যামগৈ ৰাতি 9টা বজাত গাড়ীত উঠিম আৰু ৰত্নাগিৰিত আপোনাৰ অনলাইন টিকেট আমাৰ বুকিং কৰা আছে 3জনৰে আৰু আমাৰ লাগেজ পাতি চব আপোনাৰ সামৰি লোৱা হ'ল এইবোৰ চব ইনষ্ট্ৰুমেণ্ট থাকে ইকুইপমেণ্টবিলাক চব পেকিং কৰি ল'লোঁ আৰু আগলৈ পাইপ দুমুঠা আছে জিআই পাইপো আছে স্কোৱাৰ পাইপো আছে এইবিলাকো লগতে লৈ যাবগৈ লাগিব 6টা বজাত ইয়াৰ পৰা ওলাম আৰু এতিয়া চাহটো খাই লওঁ চাহটো খাই মেলি তাৰপিছত ওলাম এইফালে আমাৰ টেকনিচিয়ান ওলাই মেলি ৰেডি হৈ আছে ওপৰত উঠাই দিয়া আগলৈ ঠেলি দিয়া গোটেই অল আছাম যিহেতু আমাৰ মেটেৰিয়েলছ আহি থাকে বাহিৰৰ পৰা আপোনাৰ ইম্পৰ্ট হৈ থাকে মাজতে উঠাই দিবি হা ওপৰত হৈ গ'ল বহিন আছেতো সেইটো খাৰাকে দি দিয়া হৈ গ'ল আহোঁতে দেই চবকে মাত লগালো ঠিক আছে যাব হ'লেই আৰু 9টা বজাত গাড়ী আছে নহয় অলপ এডভান্সকে যাবগৈ লাগিব